নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আনেটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি আমি এটা আমাৰ যিকোনো এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট টপিক আমি ডিসকাস কৰিব গৈ আছো যেটো হৈছে প্ৰেসিডেন্ট অফ ইন্ডিয়া আৰু য'ত আমি প্ৰেসিডেন্ট অফ ইন্ডিয়া তাৰ মানে ইয়াতে আমি ভাৰতৰ ৰাষ্ট্ৰপতি সকলৰ কথা ডিসকাস কৰিম কিন্তু তেওঁলোকৰ কথা ডিসকাস কৰাৰ আগতেও আমি যদি ইন্ডিয়ান পলিটি আপোনালোকে যদি পঢ়ে ইন্ডিয়ান পলিটিত প্ৰেসিডেন্ট হক প্ৰাইম মিনিষ্টাৰ হক তেওঁলোকৰ লগত জড়িত কিছুমান আৰ্টিকল থাকে ৰাইট তেওঁলোকৰ কেনেকে তেওঁলোকৰ ইলেকশন হব তেওঁলোকৰ টাৰ্মছ এণ্ড কন্ডিশন কি হব কোনে ওট তেওঁলোকক দিব শপত কাৰ ওচৰত গ্ৰহণ কৰিব ইম্পিচমেন্ট এইবোৰ এনেকুৱা বিভিন্ন ধৰণৰ বা ভ্যাকেন্সি এনেকুৱা বিভিন্ন ধৰণৰ কথা থাকে তেওঁলোকৰ পাৱাৰ তাৰ ভিতৰত দুই এটা কথা আজি ডিসকাস কৰিম সো আগবাঢ়িছো আমাৰ ক্লাস 2 ৰ ফালে ক্লাস 2 কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যদি মোৰ ক্লাছত আজি কোনোবা নতুন হয় আপোনালোকে মোৰ লগতে আন ই কুহিপাতৰ টিচাৰ সকলৰ ক্লাস টাইমিং বা ডেইলি কাৰেন্ট এফেয়াৰ্সৰ কাৰণে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যত মই ক্লাছৰ পিডিএফ কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিবৰ কাৰণে দি থাকো আপোনালোকে বিচাৰিলে জয়েন কৰি লব এতিয়া মই যেনেকৈ কলো যে আমাৰ পলিটিৰ হিসাবত আমি যদি চাও প্ৰেসিডেন্ট অফ ইন্ডিয়া আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট এটা টপিক হৈ পৰে আৰু তাৰ ওপৰত আৰ্টিকল ধৰি পেলাই বা এনেকুৱা বিভিন্ন ধৰণৰ কোৱেশ্চন সোধে ওকে তো যিবোৰ আপোনালোকে যদি আৰআৰবিৰ কাৰণেও যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে এপিএসসি এনফোৰ্সমেন্ট এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে এইবোৰ আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈ পৰিব যদি আপোনালোকে বিচাৰে আমাৰ ই কুহিপাতত বেটছ আছে আপোনালোকে এনৰোল কৰিব পাৰিব আৰু আৰআৰবি এনটিপিসি বা এসএসসি জিডিৰ কাৰণে আপোনালোকে যদি মৰ্নিং বেটছো বিচাৰে 8টাৰ পৰা আছে 10টা 10:30 হেখিনি লৈকে তো আপোনালোকে তাতেও বহুত অনলাইন অফলাইন দুটা আপোনালোকে মোডতে পঢ়িব পাৰিব যদি আপোনালোকে বিচাৰে আৰু কিবা সবিশেষ জানিব লাগিলে মই দুটা নম্বৰ দি দিছো কন্টাক্ট কৰি লব পাৰিব 0361 31935707002940127 যিকোনো এটা কন্টাক্ট কৰিলে আপোনালোকৰ যি ডাউটছ থাকে আপোনালোকে গুটেইখিনি পাই যাব যত আমাৰ ক্লাছ কৰোৱাৰ লগতে ক্লাছৰ পিডিএফও দিয়া হয় আৰু লগতে মক টেষ্টও আপোনালোকে পাব ওকে সো প্ৰথম এটা কোৱেশ্চনেৰে আমি চাও গুটেইখিনি কোৱেশ্চন নহয় আমি যেতিয়া টপিকটো বুজো ন কোৱেশ্চন যিয়ে দিওক আমি কৰিব পাৰো তো আমি এটা ফাৰ্স্ট কোৱেশ্চনেৰে ডিসকাস কৰিব ওলাইছো হাউ মেনি প্ৰেসিডেন্টস হ্যাভ বিন এৱাৰ্ডেড ভাৰত ৰত্ন সো ফাৰ বৰ্তমান লৈকে কিমান গৰাকী ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে কি গৰাকী ব্যক্তিক বৰ্তমানলৈকে অৰ্থাৎ ৰাষ্ট্ৰপতিৰ কথা কোৱা হৈছে তো কোন ৰাষ্ট্ৰপতি আছিলে আমি ইয়াতে যদি চাও পঢ়িলে এনেও গম পাব এই 6 গৰাকী ৰাষ্ট্ৰপতিক এতিয়ালৈকে কি হয় ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাজেন্দ্ৰ প্ৰসাদ মানে এনেকৈ কিও দিছো ৰাজেন্দ্ৰ প্ৰসাদটো আগতে আছিলে কিন্তু সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতক যেতিয়া ভাৰত ৰত্ন বঁটা প্ৰথম প্ৰদান কৰা হৈছিল তেতিয়া তেখেতক 1954ত প্ৰথম প্ৰদান কৰা হৈছিল দেন ৰাজেন্দ্ৰ প্ৰসাদ জাকিৰ হুছেইন ভিভি গিৰি এপিজে আব্দুল কালাম আৰু প্ৰণৱ মুখাৰ্জী ওকে এতিয়া আমি গুটেই কি গৰাকী ৰাষ্ট্ৰপতিৰ বিষয়ে সোৱাৰ আগতে অকমান ইন্ডিয়ান পলিটিক তেওঁলোকৰ বিষয়ে কি কোৱা হৈছে হেখিনি চাইলো যেনেকে আমাক যদি হুদে ফাৰ্স্ট সিটিজেন অফ ইন্ডিয়া আমাৰ ভাৰতৰ প্ৰথম নাগৰিক বুলি কলে কাক কও আমি ৰাষ্ট্ৰপতি ৰাইট আমাৰ ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ প্ৰথম গৰাকী নাগৰিক হয় সিটিজেন হয় ৰাইট তাৰোপৰি এগৰাকী আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে তেখেত অফিচিয়েল লিডাৰ হয় আমাৰ কান্ট্ৰিৰ এক্সিকিউটিভ লেজিসলেটিভ জুডিশিয়াল ব্ৰাঞ্চৰ লগতে আমাৰ যি আমাৰ আৰ্ম ফোৰ্সেস থাকে তাৰে তেখেত কি হয় সুপ্ৰিম কমান্ডাৰ হয় তো এইবোৰ আমাক সোধে যে আমাক এনেকৈ ক'ব পাৰে আৰ্ম ফোৰ্সেছৰ সুপ্ৰিম কমান্ডাৰ কোন হয় বা ৰাষ্ট্ৰপতিয়ে কাক এপইন্ট কৰে সেইবোৰো আমাক কোৱেশ্চন সোধে এতিয়া আমি প্ৰেসিডেন্টৰ লগত জড়িত কিছুমান আৰ্টিকল চাইলো মই অকমান ফাৰ্স্ট গৈ পেলাই কৈ দিম পিছত আমি ভালকে এইবোৰ পঢ়িম তো প্ৰথম কি হয় আৰ্টিকল 52 প্ৰেসিডেন্ট অফ ইন্ডিয়া তাৰ মানে আৰ্টিকল 52 এ কয় আমাৰ ভাৰতৰ এগৰাকী ৰাষ্ট্ৰপতি হ'ব লাগিব দেন এক্সিকিউটিভ পাৱাৰ অফ দা ইউনিয়ন সংঘৰ যিখিনি কাৰ্যবাহী ক্ষমতা ৰাষ্ট্ৰপতিৰ কি থাকিব হেখিনি কোৱা হৈছে ইলেকশন অফ প্ৰেসিডেন্ট আৰ্টিকল 54 মতে অৰ্থাৎ ৰাষ্ট্ৰপতিৰ ইলেকশন কেনেকে হ'ব যেটো আমিটো পাৰ্টিসিপেট নকৰো ন কোনে পাৰ্টিসিপেট কৰিব হেইটোত আৰ্টিকল 55 ত কোৱা হৈছে ম্যানাৰ অফ ইলেকশন অফ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ধৰণ আৰ্টিকল 56 ত কোৱা হৈছে টাৰ্ম অফ অফিস অফ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ হয় 5 বছৰ হ'ব ৰাইট নৰ্মেল 5 বছৰ হয় তাৰোপৰি 57 ত কোৱা হৈছে এলিজিবিলিটি ফৰ ৰি-ইলেকশন পুনৰ নিৰ্বাচনৰ বাবে যোগ্যতা আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে
মানে আনলিমিটেড বুলি আমি ক'ব পাৰো যিমান ইচ্ছা সিমান বাৰ তেখেতে পুনৰ নিৰ্বাচনৰ কাৰণে তেখেতে যোগ্য হয় আৰ্টিকল 58 ত কৈছে কোৱালিফিকেশন ফৰ ইলেকশন এজ প্ৰেসিডেন্ট এটা ৰাষ্ট্ৰপতি এগৰাকী হ'ব লাগিলে নিৰ্বাচিত হ'ব লাগিলে তেওঁৰ কি অৰ্হতা বা ইলেকশন কোৱালিফিকেশন থাকিব লাগিব আৰ্টিকল 59 ত কোৱা হৈছে কন্ডিশনস অফ প্ৰেসিডেন্টস অফিস ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ চৰ্ত দেন আৰ্টিকল 60 ত কোৱা হৈছে ওথ এণ্ড এফাৰ্মেশন বাই দ্য প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ শপত বা দৃঢ়তা তাৰ ওচৰত শপত গ্ৰহণ কৰি তেখেতে Chief Justice of India এই কোৱেশ্চনটো খুব উঠে 61 ত কৈছে procedure for impeachment of the president অৰ্থাৎ অভিযোগনামা দাখিল তেখেতে যদি কনস্টিটিউশনখন ভায়োলেট কৰে উলংঘন কৰে তেতিয়া তেখেতৰ এগেইনষ্টত কি হয় ইমপিচমেন্ট জাৰি কৰা হয় দেন আৰ্টিকল 62 ত কোৱা হৈছে সাপোজ ৰাষ্ট্ৰপতিৰ যদি ভ্যাকেন্সি অৰ্থাৎ সেই পদটো যদি খালি থাকে কিমান সময়ৰ ভিতৰত সেই ভ্যাকেন্সিটো ফিল কৰিব লাগিব সেইখিনি কোৱা হৈছে 72 ত কোৱা হৈছে যে ৰাষ্ট্ৰপতিৰ কি হয় ক্ষমা এতিয়া ৰাষ্ট্ৰপতিৰ কিছুমান ক্ষেত্ৰত ক্ষমা মানে তেখেতে ক্ষমা দান কৰিব পাৰে কোনোবাৰ ফাঁসি হলে ৰখাব পাৰে কোনোবাৰ জেল হলে তেখেতে হেতু বঢ়াবও পাৰে কমাবও পাৰে হেখিনি ৰাষ্ট্ৰপতিৰ ওচৰত পাৱাৰ থাকে হেতু আৰ্টিকল 72 ত কোৱা হৈছে আৰ্টিকল 123 ত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে অৰ্ডিনেন্স জাৰি কৰাৰ আধ্যাদেশ জাৰি কৰাৰ বা অৰ্ডিনেন্স প্ৰমলগেট বা অৰ্ডিনেন্স তাৰ মানে আধ্যাদেশ জাৰি কৰাৰ ক্ষমতাৰ কথা কোৱা হৈছে আৰ্টিকল 143 ত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিসৰ লগত কিছুমান তেখেতৰ অৰ্থাৎ যি কনসাল্ট বা পৰামৰ্শ লয় সেইটো ক্ষমতাৰ কথা ইয়াতে আমাক কোৱা হৈছে ওকে এতিয়া আমি আগবাঢ়িছো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি কেইগৰাকীৰ ফালে কোন কোন ৰাষ্ট্ৰপতিৰ কি কাৰ্যালয়ৰ কি মহত্বপূৰ্ণ কথা আমি জানিব লাগে প্ৰথম আমাৰ প্ৰেসিডেন্ট কোন হয় আৰু আমি যদি চাও প্ৰেসিডেন্ট 1950 ৰ পৰা 2024 লৈকে এতিয়া প্ৰথম 1950 ত বা আমাৰ ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেত যিখন কনস্টিটুৱেন্ট এছেম্বলি অৰ্থাৎ সাংবিধানিক সভাৰ তেখেত কি হয় পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিলে ৰাইট আৰু তাৰ পাছত কনস্টিটুৱেন্ট এছেম্বলি ভংগ হোৱাৰ পিছত তেখেতক আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে ইলেক্ট কৰা হয় 26 জানুৱাৰী 1950 ৰাইট আৰু ৰাষ্ট্ৰপতি হিচাপে আটাইতকৈ দীঘলীয়া কাৰ্যকাল কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰথম গৰাকী বা একমাত্ৰ প্ৰেসিডেন্ট কোন হয় আমাৰ কি আমি যদি কও ৰাজেন্দ্ৰ প্ৰসাদ অকমান আগতে কলো 1962 তেখেতক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল 1950 ৰ পৰা যদি চাও একেৰাহে 2 বছৰ তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ওকে দেন সেকেন্ড ৰাষ্ট্ৰপতি কোন হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতটো সেকেন্ড ৰাষ্ট্ৰপতি হয় লগতে তেখেত প্ৰথম গৰাকী ভাইস প্ৰেসিডেন্ট বা উপৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন সেইখিনি সময়ত উপৰাষ্ট্ৰপতি হৈ আছিল আৰু তেখেতে প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি সিভি ৰমন আৰু সি ৰাজা গোপালাচাৰীৰ লগতে সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁলোক তিনিগৰাকী কি হয় 1954 ত যেতিয়া প্ৰথম ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল তেওঁলোকক প্ৰদান কৰা হয় মনত ৰাখিব প্ৰথম গৰাকী ৰাষ্ট্ৰপতি যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল ৰাইট তাৰোপৰি 27 বাৰ তেখেতৰ নামটো নোবেল প্ৰাইজৰ কাৰণে নমিনেট কৰা হৈছিল এটো এটা ৰেকৰ্ড হয় 27 বাৰ তেখেতৰ নাম নমিনেট কৰা হৈছে বাট আমি জানো তেখেতে লাভ কৰা নাই 16 বাৰ আমি যদি চাও লিটাৰেচাৰৰ ক্ষেত্ৰত আৰু ইয়াতে আমি 11 বাৰ যদি চাও শান্তিৰ ক্ষেত্ৰত তেখেতক নোবেল প্ৰাইজ তাৰে কাৰণে নমিনেট কৰা হৈছে ৰাইট তাৰোপৰি সাহিত্য একাডেমী বঁটাৰ কথা শুনিছে সাহিত্য একাডেমী ফেলোশ্বিপো দিয়া হয় সাহিত্য একাডেমীয়ে প্ৰদান কৰে সাহিত্য একাডেমী ফেলোশ্বিপ লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি যোনে 1968 ত এই সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিল ওকে অসমীয়া খিনিও দিয়া হৈছে আপোনালোকে পঢ়ি লব তাৰ পিছত আহিলো থাৰ্ড গৰাকী প্ৰেসিডেন্ট জাকিৰ হুছেইন তেখেত কোন হ'ব থাৰ্ড প্ৰেসিডেন্ট জাকিৰ হুছেইনৰ ওপৰত কেনেকুৱা কোৱেশ্চন সুধিব পাৰে প্ৰথম গৰাকী মুছলিম ৰাষ্ট্ৰপতি আছিল লগতে প্ৰথম গৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি যাৰ কাৰ্যকালৰ সময়ত মৃত্যু হৈছিল যোনে তেখেতৰ কাৰ্যকালৰ সময়তে মৃত্যু মানে তেখেতৰ মৃত্যু হৈছিল ৰাষ্ট্ৰপতি হোৱাৰ আগত তেখেত বিহাৰৰ গভৰ্ণৰ আছিল 1957 ত আৰু পিছত 1962 ত তেখেত ভাইস প্ৰেসিডেন্ট হিচাপে ইলেক্ট হয় অৰ্থাৎ ৰাষ্ট্ৰপতিৰ আগত ভাইস প্ৰেসিডেন্ট দেন তাৰ আগত বিহাৰৰ গভৰ্ণৰ তাৰ পাছত ভাইস প্ৰেসিডেন্ট আৰু তাৰ পাছত কি হয় ৰাষ্ট্ৰপতি তেখেতক 1954 ত পদ্ম বিভূষণ বঁটা দিয়া হৈছিল পদ্ম বিভূষণ তাৰ মানে পদ্মভূষণ এণ্ড পদ্মশ্ৰী পদ্ম বিভূষণ হাইয়েষ্ট পদ্ম এৱাৰ্ড আৰু সেকেন্ড হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড বুলি ক'লে ভাৰত ৰত্ন
সৰ্বোচ্চ অসামৰিক বঁটা 1962 তেখেতক প্ৰদান কৰা হৈছে 4th নম্বৰ আমি যদি চাও তেখেত কোন হয় ভিভি গিৰি ওকে ভাৰাগিৰি ভেংকাটাগিৰি যাক আমি সিম্পলি আমি শৰ্ট ফৰ্মত মনত ৰাখো কি হয় ভিভি গিৰি তেওঁলোকৰ কাৰ্যকালৰ সময়বোৰ ইয়াতে দিয়া হৈছে তেখেত ৰাষ্ট্ৰপতি হোৱাৰ আগত উপৰাষ্ট্ৰপতি আছিল 1967 ত তেখেত আমাৰ ভাৰতবৰ্ষৰ ভাইস প্ৰেসিডেন্ট আছিল 1969 লৈকে তেখেতৰ হেই যে কি হল তেওঁৰ আগত জাকিৰ হুছেইন আছিল জাকিৰ হুছেইনৰ মৃত্যু হৈ যায় কাৰ্যকালত আৰু তাৰ পাছত জাকিৰ হুছেইনক সাকসিড কৰে ভিভি গিৰি আৰু তেখেত আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ এনেকুৱা বা প্ৰথম গৰাকী এনেকুৱা প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতি যোনে ইন্ডিপেন্ডেন্ট মানে আমি যদি চাও স্বাধীনভাৱে তেখেতে কি হৈছিলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে নিৰ্বাচিত হৈছিলে তেখেতকো ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় 1975 ত ওকে নেক্সট ফখৰুদ্দিন আলী আহমেদ তেখেত আমাৰ অসমৰ পৰা বিলং কৰে ৰাইট প্ৰথম গৰাকী অসমীয়া যোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে যদি আমাক কোৱেশ্চন সোধে প্ৰথম গৰাকী অসমীয়া অসমীয়া ৰাষ্ট্ৰপতি বুলি যদি আমাক কোৱেশ্চন সোধে তেতিয়া হলে কি হ'ব ফখৰুদ্দিন আলী আহমেদ ভাৰত ৰত্ন নহয় এটো মোৰ ভুল হ'ব তেনেকে ওলাই গল তো ইয়াতে কি হ'ব ফখৰুদ্দিন আলী আহমেদ অসমীয়া হয় মনত ৰাখিব অসমীয়া ব্যক্তি আৰু অসমৰ ক্ষেত্ৰত কিছু অৱদান তেখেতৰ চাম আমি আৰু লগতে সেকেন্ড গৰাকী প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ পিছত সেকেন্ড গৰাকী ৰাষ্ট্ৰপতি যাৰ কাৰ্যকালৰ সময়তে মৃত্যু হৈছিল ৰাইট তেখেতে 1975 ত আমাৰ ভাৰতবৰ্ষত কি হয় ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল প্ৰাইম মিনিষ্টাৰ তেখেত আছিল আৰু তেখেতে আমাৰ ভাৰতবৰ্ষত ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছিল নেশনেল ইমাৰ্জেন্সি ৰাইট তো হে নেশনেল ইমাৰ্জেন্সি এতিয়া কোনে ডিক্লেয়াৰ কৰিব পাৰে প্ৰেসিডেন্টে তো ইন্দিৰা গান্ধীৰ লগত মিটিং কৰি পেলাই ফখৰুদ্দিন আলী আহমেদ তেখেতে আমাৰ হে ভাৰতবৰ্ষৰ 1975 ৰ নেশনেল ইমাৰ্জেন্সি তেখেতে ডিক্লেয়াৰ কৰিছিল তেখেতৰ ৰাষ্ট্ৰপতি হোৱাৰ আগৰ যদি আমি যদি চাও কেৰিয়াৰ তেনেহলে 1937 ত যি আমাৰ প্ৰভিন্সিয়েল ইলেকশন হৈছিল তাতে আমাৰ অসমৰ লেজিসলেটিভ এছেম্বলি বা বিধানসভাত তেখেত নিৰ্বাচিত হৈছিল ইলেক্ট হৈছিল পিছত গৈ পেলাই তেখেতে আমাৰ অসমত কি হয় গোপীনাথ বৰদলৈৰ আন্ডাৰত তেখেতে ফাইনেন্স মিনিষ্টাৰ হিচাপে তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে যি কাৰ্যভাৰ তেখেতৰ 1938 ৰ পৰা 1939 লৈকে আছিল আমাৰ মানে তিনি গৰাকী আমি ইয়াতে যদি চাও কংগ্ৰেছ গভৰ্ণমেন্টৰ তিনি গৰাকী মুছলিম মিনিষ্টাৰৰ ভিতৰত তেওঁ এগৰাকী হয় এন্ড পিছত গৈ পেলাই তেখেতে 1946 ত আমাৰ ইয়াৰে অসমৰ এডভোকেট জেনেৰেল হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰে আৰু বিমলা প্ৰসাদ চলিহা কোন আছিল আমাৰ অসমৰ চিফ মিনিষ্টাৰ ৰাইট তেখেতৰ সময়ত 1957 ৰ পৰা 66 লৈকে তেখেতে ফাইনেন্স মিনিষ্টাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে অসমীয়াখিনি ইয়াতে দিয়া হৈছে পঢ়ি লব আপোনালোকে তাৰ পিছত আহিলো আমি নীলম সঞ্জীৱা ৰেড্ডি এনেকুৱা এগৰাকী প্ৰাইম মিনিষ্টাৰ এনেকুৱা এগৰাকী প্ৰেসিডেন্ট কিবা ওলাইছে এনেকুৱা এগৰাকী প্ৰেসিডেন্ট যোনে বিনা প্ৰতিদ্বন্দিতাৰে তেখেতে জয়লাভ কৰিছিল প্ৰেসিডেন্টৰ ইলেকশনত ৰাইট তো প্ৰথম তেখেত কি আছিল অন্ধ্ৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ তো অন্ধ্ৰ প্ৰদেশৰ প্ৰথম গৰাকী চিফ মিনিষ্টাৰো নীলম সঞ্জীৱা ৰেড্ডি আছিল পিছত দুবাৰকে তেখেতে কি হয় লোকসভাৰ স্পিকাৰ হিচাপে তেখেতক এপইন্ট কৰা হয় আৰু তেখেতে লাল বাহাদুৰ শাস্ত্ৰী তাৰ পাছত ইফালে ইন্দিৰা গান্ধী তেওঁলোকৰ চৰকাৰৰ সময়ত তেখেত প্ৰেসিডেন্ট আছিল ওকে কো তেখেতে কি হয় তেওঁলোকৰ বাহিৰেও যেনেকে মই কলো লাল বাহাদুৰ শাস্ত্ৰী মোৰাৰজী দেশাই চৰণ সিং তাৰ পাছত ইন্দিৰা গান্ধী তেওঁলোকৰ হৈতেও নীলম সঞ্জীৱা ৰেড্ডিয়ে তেওঁ কি কৰিছিল তেওঁলোকৰ হৈতেও মানে একেলগে তেওঁলোকৰ চৰকাৰৰ সময়ত নীলম সঞ্জীৱা ৰেড্ডি আছিল ওকে কো কি হয় তেখেত মই যেনেকৈ কলো প্ৰেসিডেন্ট হোৱাৰ আগত লোকসভাৰ স্পিকাৰ আছিল এনেকুৱা এগৰাকী প্ৰথম গৰাকী স্পিকাৰ বা একমাত্ৰ স্পিকাৰ যোনে ৰিজাইন কৰিছিল ওকে তো ৰিজাইন কৰিলে তাৰ পাছত তেখেত ইয়াতে আমাৰ কি হয় ভাৰতৰ প্ৰেসিডেন্ট হিচাপে তেখেতক ইলেক্ট কৰা হৈছিল আৰু যেনেকৈ অকমান আগতে কলো একমাত্ৰ প্ৰেসিডেন্ট যাৰ কোনো অপজিশন নোহোৱাকে বিনা প্ৰতিদ্বন্দিতাৰে তেখেতে জয়লাভ কৰিছিল এইটো কোৱেশ্চন সুধি থাকে মনত ৰাখিব ওকে নীলম সঞ্জীৱা ৰেড্ডি নেক্সট জ্ঞানী জয়ল সিং প্ৰথম গৰাকী শিখ ব্যক্তি যোনে প্ৰেসিডেন্টৰ পোষ্টটো তেখেতে প্ৰেসিডেন্টৰ কাৰ্যভাৰ বা প্ৰেসিডেন্ট হৈছিল প্ৰথম গৰাকী শিখ ব্যক্তি আৰু তেখেতৰ সময়ত অপাৰেশন ব্লু ষ্টাৰ তেখেতৰ সময়তে হৈছিল অপাৰেশন ব্লু ষ্টাৰ আমাক উদে কাৰ লগত জড়িত ইন্দিৰা গান্ধী ৰাইট অপাৰেশন ব্লু ষ্টাৰটো কাৰ এগেইনষ্টত আছিল কি হ'ব কওকচোন এইটো অপাৰেশন ব্লু ষ্টাৰ কি হয় কবচোন কি হয় এনেকুৱা অপাৰেশনবোৰৰ ওপৰত মই
ক্লাছ এটা লৈ আহিম বাৰু যদি জানে কি হয় কক এটো আপোনালোকৰ হোমৱৰ্ক তো অপাৰেশন ব্লু ষ্টাৰ লগতে ইন্দিৰা গান্ধীৰ এছাচিনেশন অৰ্থাৎ তেখেতৰ হত্যাকাণ্ড তেখেতক যি হত্যা কৰা হৈছিল এন্টি সিক্স ৰায়টছ অৰ্থাৎ শিখ বিৰোধী যি বিদ্ৰোহ আছিল সেইবোৰ গোটেইখিনি জ্ঞানী জয়ল সিং যেতিয়া প্ৰেসিডেন্ট আছিল তেতিয়া হৈছিল এটোতো খুব ইম্পৰ্টেন্ট মনত ৰাখিব অপাৰেশন ব্লু ষ্টাৰ কাৰ সময়ত হৈছিল সুধিব পাৰে তাৰ পাছত আহিলো আমি আৰ ভেংকটা ৰহমান ৰামস্বামী ভেংকটা ৰহমান বা সিম্পলি আমি যাক আৰ ভেংকটা ৰহমান বুলিও আমি মনত ৰাখিব পাৰো তেও এনেকুৱা এগৰাকী আমাৰ এনেকুৱা ইয়াতে দিয়া হৈছে হি ওয়াজ দা অনলি থাৰ্ড পারসন টু বি ইলেক্টেড আনঅপোজ টু দা ভাইস প্রেসিডেন্সি তাৰ মানে উপৰাষ্ট্ৰপতি পদৰ পৰা উপৰাষ্ট্ৰপতি প্ৰথমতে আছিলে তো উপৰাষ্ট্ৰপতি পদৰ পৰা কোনো মানে সন্মুখত প্ৰতিদ্বন্দিতা নাছিলে বিনা প্ৰতিদ্বন্দিতাৰে ইলেক্ট হোৱা নিৰ্বাচিত হোৱা তৃতীয় গৰাকী ব্যক্তি 1987 ত তেখেতে ৰাষ্ট্ৰপতি হিচাপে ইলেক্ট হৈছিলে ৰাইট তেখেতে চাৰি গৰাকী প্ৰাইম মিনিষ্টাৰৰ লগত কাম কৰিছে অৰ্থাৎ তেওঁলোকৰ সময়ত আছিলে পিভি নৰসিমহা ৰাও অটল বিহাৰী বাজপেয়ী এইচডি দেৱে গৌডা আৰু ইন্দৰ কুমাৰ গুজৰাল ওকে মনত ৰাখিব তাৰ পিছত আহিলো শংকৰ দয়াল শৰ্মা 1984 ত তেখেতক আমাৰ ভাৰতবৰ্ষৰ 7th ভাইস প্ৰেসিডেন্ট হিচাপে ইলেক্ট কৰা হয় অৰ্থাৎ তেখেত প্ৰেসিডেন্টৰ আগত কি আছিলে ভাইস প্ৰেসিডেন্ট আছিলে ওকে তাৰোপৰি তেখেতক কি হয় যি আমাৰ কনস্টিটিউয়েন্ট এসেম্বলি সাংবিধানিক সভাৰ মেম্বাৰ হিচাপেও তেখেতক ইলেক্ট কৰা হৈছিল এপইন্ট কৰা হৈছিল আমাক সাংবিধানিক সভাৰ মেম্বাৰ কোন আছিলে সুধে ন তেনেকে তেখেতক এপইন্ট কৰা হৈছিল তেখেতেও চাৰি গৰাকী মিনিষ্টাৰৰ হৈতে কাম কৰিছিল তাৰে তিনি গৰাকী তেখেতে এপইন্টও কৰিছিল ভিপি সিং শৰণ চন্দ্ৰশেখৰ আৰু পিভি নৰসিমহা ৰাও তেওঁলোকৰ লগত কি হয় তেওঁলোক তিনি গৰাকীক তেখেতে এপইন্টও কৰিছিল ৰাইট তাৰ পিছত আমি যদি আহো কে আৰ নাৰায়ণ অৰ্থাৎ এফালে কোচেৰিল ৰামন নাৰায়ণ ওকে তেখেত আমাৰ ভাৰতবৰ্ষৰ নৱম ভাইস প্ৰেসিডেন্ট ওকে নৱম ভাইস প্ৰেসিডেন্ট জুন 1992 পৰা 1997 লৈকে আছিল ইয়াতে চাও ভাইস প্ৰেসিডেন্ট বুলি কৈছো মানে এটো নাভাবিব প্ৰেসিডেন্টে হ'ব লাগিছিল প্ৰেসিডেন্টৰ আগত ভাইস প্ৰেসিডেন্ট আছিল 9th নম্বৰ ভাইস প্ৰেসিডেন্ট আৰু কিমান নম্বৰ প্ৰেসিডেন্ট হ'ব ভাইস প্ৰেসিডেন্টৰ পিছত তেখেত প্ৰেসিডেন্ট হয় আৰু তেখেত এনেকুৱা এগৰাকী প্ৰেসিডেন্ট আছিল জুনে কি হয় নিজৰ কাৰ্যকালৰ সময়ত মানে ভোট প্ৰদান কৰা অৰ্থাৎ ভোট দিয়া প্ৰথম গৰাকী প্ৰেসিডেন্ট ভাৰতীয় প্ৰেসিডেন্ট ৰাইট তাৰোপৰি 2024 চনলৈকে তেখেতে আমি যদি 2024 চনলৈকে যদি চাও মানে এইবাৰৰ কথা কৈছো মই ইয়াৰ আগতে কি কৈ আছিলো যে আমি দেখি আছিলো কিছুমান এনেকুৱা ভাইস প্ৰেসিডেন্ট আছে জুনে পিছত গৈ পেলাই প্ৰেসিডেন্ট হৈছে ৰাইট তো 2024 চনলৈকে তেও এনেকুৱা এগৰাকী লাষ্ট প্ৰেসিডেন্ট হিচাপে আমি পাও তেওঁৰ পিছত যি সকল আমি প্ৰেসিডেন্টৰ কথা পঢ়িম তেওঁলোক ভাইস প্ৰেসিডেন্ট নাছিলে তো এটো মানে বুজি পাইছে ন লাষ্ট লাইনটো কি কৈছে লাষ্ট তেৱে ভাইস প্ৰেসিডেন্ট আজিলৈকে কাৰণ আজিলৈকে কিয় কৈছো 2024 কিয় মেনশন কৰিছো পিছত গৈ পেলাই হয়তো নেক্সট আৰু কোনোবা হ'বও পাৰে তেনেকুৱা এতিয়া ভাইস প্ৰেসিডেন্ট হৈ আছে পিছত গৈ হয়তো প্ৰেসিডেন্টও হ'ব পাৰে তাৰ পাছত আহিলো ডক্টৰ এপিজে আব্দুল কালাম যাক কি বুলি কোৱা হয় মিসাইল ম্যান অফ ইন্ডিয়া ভাৰতৰ মিসাইল ম্যান বুলি কোৱা হয় ৰাইট আমি যদি চাও তেখেত এগৰাকী সাইন্টিস্ট হয় অৰ্থাৎ মহাকাশ বিজ্ঞানী এৰোস্পেস সাইন্টিস্ট আছিল আৰু তেখেতক মিসাইল ম্যান অফ ইন্ডিয়া বুলি কোৱা হয় এনেকুৱা এগৰাকী ব্যক্তি যাৰ কোনো হেটাৰ্স নাই যাৰ কোনো কি নাই কোনো বেয়া পোৱা ব্যক্তি নাই ৰাইট তেখেতৰ বঁটাবোৰ আমি যদি চাও পদ্মভূষণ বঁটা তেখেতে 1981 ত লাভ কৰিছে পদ্মবিভূষণ লাভ কৰিছে 1990 আৰু ভাৰত ৰত্ন বঁটা 1997 ত তেখেতক প্ৰদান কৰা হৈছে বাকি উইংস অফ ফায়াৰ ইণ্ডিয়া 2020 এ ভিজন ফৰ দা নিউ মিলেনিয়াম মাই জাৰ্নি এণ্ড ইগনাইট মাইন্ডছ এইবোৰ কি হয় তেখেতৰ কিছুমান বুকস হয় এইবোৰ পঢ়িব আপোনালোকে মনত ৰাখিব আমাক সুধে তেওঁৰ বুকসবোৰ অৰ্থাৎ কি তেখেতে লিখিছিলে তেন তেওঁৰ আমি যদি সেই প্ৰেসিডেন্টৰ হেৰ বাহিৰেও বাকি সাইন্টিফিক ক্ষেত্ৰত আমি যদি তেওঁৰ যদি সায়েন্সৰ ক্ষেত্ৰত তেওঁৰ অৱদান যদি চাও তেখেতৰ পৰিচালনাত ৰোহিণী 1 স্যাটেলাইট তাৰ পাছত অগ্নি এণ্ড পৃথ্বী মিসাইল এইবোৰ সাকসেসফুলি লঞ্চ কৰা হৈছিল আৰু 1974 ত যেটো আমাৰ এটা মানে 1974 ত মূল পাৰমাণৱিক পৰীক্ষাৰ পিছত এটা মানে পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল যেটো পিছত গৈ পেলাই 1998 ত ভাৰতত আমি দেখিছিলো পোখৰাণ সেকেন্ড পাৰমাণৱিক পৰীক্ষাত যেটো পোখৰাণৰ এটা সেকেন্ড নিউক্লিয়াৰ টেষ্ট এটা কৰা হৈছিল কন্ডাক্ট কৰা হৈছিল 1998 ত হেতুত কি হয় তেখেতৰ এটা
গুৰুত্বপূৰ্ণ ভূমিকা তেখেতে পালন কৰিছিলে তাতে নেক্সট আহিলো প্ৰতিভা দেৱী সিং পাটিল প্ৰতিভা দেৱী সিং পাটিল আমাৰ ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হয় মনত ৰাখিব ফাৰ্ষ্ট ওমেন টু বিকাম দা প্ৰেসিডেন্ট অফ ইন্ডিয়া ইয়াৰ আগতে তেখেতে ৰাজস্থানৰ গভৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি মানে ৰাজস্থানৰ গভৰ্ণৰ আছিলে আৰু ৰাজস্থানৰ গভৰ্ণৰ হিচাপে এই গভৰ্ণৰৰ পোষ্টটো হোল্ড কৰা প্ৰথম গৰাকী মহিলা অৰ্থাৎ ৰাজস্থানৰ কৈছো প্ৰথম গৰাকী ৰাজস্থানৰ মহিলা তেখেত কোন হৈছে প্ৰতিভা দেৱী সিং পাটিল ওকে কো তেখেত প্ৰথম গৰাকী মহিলা আৰু এটা ক্ষেত্ৰত হ'ব তেখেতে যিখন সুখৈ যিখন মানে আমি যদি চাও সুখৈ হেখন উৰাজাহাজ বা হেখন ফ্লাই কৰা প্ৰথম গৰাকী কি হয় মহিলা প্ৰেসিডেন্টটো কোন হ'ব প্ৰথম গৰাকীটো মহিলা প্ৰেসিডেন্ট হয় লগতে প্ৰথম গৰাকী মহিলা প্ৰেসিডেন্ট এটো কোৱেশ্চন সুধি ৰাখে মনত ৰাখিব ওকে তাৰ পাছত আমি দ্ৰৌপদী মুৰ্মু পাও তেখেতে এখন ফ্লাই কৰিছিলে দেন উৰাইছিলে আৰু তাৰ পাছত আহিব প্ৰণৱ মুখাৰ্জী প্ৰতিভা দেৱী সিং পাটিলৰ পিছত আছিলে আৰু প্ৰণৱ মুখাৰ্জী তেখেত আমাৰ আমি যদি চাও আমাৰ ভাৰতৰ আমাৰ মানে আমি এটো পলিটিক্সৰ লগত আমি যদি চাও তেওঁৰ আগৰ পৰা বিভিন্ন ক্ষেত্ৰত তেখেত মানে বিভিন্ন মিনিষ্ট্ৰীত তেখেত জড়িত হৈ আছিল যেনেকুৱাকে ৰাষ্ট্ৰপতি হোৱাৰ আগতে তেখেত কমাৰ্চ মিনিষ্টাৰ হিচাপেও আছিল ইণ্ডিয়াৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ হিচাপেও আছিল ফাইনেন্স মিনিষ্টাৰ হিচাপেও আছিল মনমোহন সিঙে তেখেতক অৰ্থাৎ প্ৰণৱ মুখাৰ্জীক ডিফেন্স মিনিষ্টাৰ হিচাপেও 2004ত পইণ্ট কৰিছিল ৰাইট তো কি মিনিষ্টাৰ আছিল মনত ৰাখিব ফাইনেন্স মিনিষ্টাৰটোৰ ওপৰত বেছি কোৱেশ্চন সুধি থাকে অৰ্থাৎ হিখিনিৰ ওপৰত দেন তেখেতক 2019ত আমাৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল আৰু 2008ত পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে মনত ৰাখিব তাৰ পাছত আহিলো ৰামনাথ কোবিন্দ প্ৰথম গৰাকী বিজেপিৰ কাৰণ ইয়াৰ আগলৈকে তেনেকুৱা নাছিলে তো প্ৰথম গৰাকী বিজেপিৰ ব্যক্তি হয় পাৰসন হয় যোনে প্ৰেসিডেন্ট হিচাপে ইলেক্ট হৈছিল অৰ্থাৎ যোনে প্ৰেসিডেন্ট হৈছিল ৰাইট এতিয়া এটা হয়তো আপোনালোকে শুনি আছে ওয়ান নেশন ওয়ান ইলেকশন আজি ইমান নকও মই পিছত আমি পঢ়িম কারেন্ট এফেয়াৰ্সৰ ক্লাস কৰিলে এটো মই কম ভালকে তো ওয়ান নেশন ওয়ান ইলেকশন হে প্যানেল বা হেতুৰ আৰম্ভণি আমাক যদি হুদে কাৰ সময়ৰ পৰা হৈছিল তেতিয়া হলে ৰামনাথ কোবিন্দ মনত ৰাখিব তাৰ পাছত আকৌ লাষ্ট আমাৰ এতিয়া বৰ্তমান যিগৰাকী প্ৰেসিডেন্ট কোন হয় দ্ৰৌপদী মুৰ্মু এটা দ্ৰৌপদী মুৰ্মু আমাৰ প্ৰেজেন্ট প্ৰেসিডেন্ট হয় প্ৰথম গৰাকী তেখেত কি হয় দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি লগতে প্ৰথম গৰাকী ট্ৰাইবেল প্ৰেসিডেন্ট হয় অৰ্থাৎ সান্থাল ট্ৰাইবৰ পৰা তেখেত বিলং কৰে আৰু ইয়াৰ আগতে তেখেতে প্ৰেসিডেন্ট হোৱাৰ আগতে তেখেতে ঝাৰখণ্ডৰ গভৰ্ণৰ হিচাপে তেখেত আছিল সেই পোষ্টটো তেখেতে হোল্ড কৰিছিল আৰু ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা গভৰ্ণৰ বুলি আমাক যদি হুধে তেতিয়া হলে কি হৈ যাব দ্ৰৌপদী মুৰ্মু ৰাইট এখিনি মনত ৰাখিব আৰু যেটো মই সুখৈ উৰাজাহাজৰ কথা কৈছো এটো মনত ৰাখিব দ্ৰৌপদী মুৰ্মুৰ তেখেতেও এইখন উৰাইছিলে নেক্সট আমি হেক আমাৰ ক্লাসটো এতিয়া আমি দুটামান কোৱেশ্চন কৰিম মই আপোনালোকক হোমৱৰ্ক দিম গুটেখিনি মই নকও কাৰণ কিমানখিনি আপোনালোকে মনোযোগ দি শুনিলে হেতু ডাঙৰ কথা Question সুধিছে who held the office of the vice president of India for 2 consecutive terms কি বুলি কৈছে চাও কোনে একেৰাহে দুটা কাৰ্যকাল ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল কি কৈছে ভালকে মন কৰিব ভাইস প্ৰেসিডেন্ট কোনোবাই জৱাহৰলাল নেহেৰু দি দিব পাৰে জৱাহৰলাল নেহেৰু তো প্ৰাইম মিনিষ্টাৰ আছিল কোনটো কি হয় ৰাজেন্দ্ৰ প্ৰসাদো দি দিব পাৰে তেউটো আমি কি হয় প্ৰেসিডেন্ট হিচাপে পঢ়িলো দুটা একেৰাহে কাৰ্যকাল অৰ্থাৎ একেৰাহে দুবাৰ ভাইস প্ৰেসিডেন্ট কোনে হৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেত যিখিনি সময়ত ৰাজেন্দ্ৰ প্ৰসাদ প্ৰেসিডেন্ট আছিল তেখেত ভাইস প্ৰেসিডেন্ট আছিল ৰাইট দেন হু ইজ দা লংগেষ্ট প্ৰেসিডেন্ট ইন ইন্ডিয়া ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি কোনে দীৰ্ঘ আমাক যদি হুদে হাইয়েষ্ট কাৰ আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তাৰপাছত দা অনলি প্ৰেসিডেন্ট অফ ইন্ডিয়া হু ওয়াজ ইলেক্টেড আনঅপোজড ওয়াজ বিনা প্ৰতিদ্বন্দিতাত নিৰ্বাচিত হোৱা ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি হয় অকমান আগতে পঢ়িলো আমি নীলম সঞ্জীৱা ৰেড্ডি ওকে দেন হু ওয়াজ দা অনলি চিফ জাস্টিস অফ ইন্ডিয়া টু হোল্ড অফিস এজ প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মুখ্য ন্যায়াধীশ কোন আছিল জাকিৰ হুছেইনৰ মৃত্যু হল তাৰ পাছত কোনে ইমিডিয়েট মানে কি হয় প্ৰেসিডেন্টৰ পিছত ভাইস প্ৰেসিডেন্টে সেই পোষ্টটো টেম্পৰাৰী টাইমৰ কাৰণে তেনেকুৱাকে টেম্পৰাৰীলি তেখেতে ইলেকশন নোহালৈকে হোল্ড কৰিব পাৰে নহলে চিফ জাস্টিস অফ ইন্ডিয়া তো একমাত্ৰ আমাৰ ভাৰতৰ চিফ জাস্টিস আছিল যোনে সুপ্ৰিম কোৰ্টৰ আমি যদি চাও চিফ জাস্টিস যোনে প্ৰেসিডেন্ট হিচাপেও মানে আছিল কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তেখেতৰ নাম কি হয় এম হিদায়াতুল্লাহ অৰ্থাৎ মোহাম্মদ হিদায়াত
তুলনা মনত ৰাখিব দেন হাউ মেনি টাইমছ কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বি ৰি-ইলেক্টেড টু হিজ পোষ্ট কিমান বাৰ তেওঁ পুনৰ নিজৰ পদত নিৰ্বাচিত হ'ব পাৰে এগৰাকী প্ৰেচিডেণ্টে কোনো টাইম লিমিট নাই এনি নাম্বাৰ অফ টাইম ওকে আৰু এইখিনি আছিলে আজি আমাৰ ক্লাছৰ যদি ভাল পাইছে ক্লাছটো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰি দিব লগতে আপোনালোকৰ ফিডবেকো দিব বাকি যদি কিবা আপোনালোকৰ ডাউটছ থাকে মই যি দুটা নম্বৰ দিলো আপোনালোকে তাত কন্টেক্ট কৰিব পাৰে থ্যাংক ইউ সো মাচ